আনিছে চোৱা এই গছ লগ কৰি দিলে নেকি ভিতৰত একো দাগ চাগ নাই যোৱা ৰাতি প্ৰায় ৩টামান বজাত লাজুং গাঁও নিবাসী শ্ৰী পুলকেশ মহন্তক ফোন কৰি জনায় যে তেওঁৰ ঘৰত কোনোবা দুষ্কৃতিকাৰীয়ে গুলীয়াই থৈ গৈছে। মতে পাই মই ষ্টাফক ঘটনাস্থলীলৈ যাওঁ আৰু ঘটনাস্থলীত গৈ দেখা পাওঁ যে তেওঁ এখন পুৰণা নেনো গাড়ী দুটা চিন দেখা গৈছে, কিন্তু কি গুলী বা কি কথা আমি একো জনা নাই, এইটো তদন্তৰ পাছত গম পোৱা যাব। গতিকে দেখা যায় তেওঁ তাতে তেনেকুৱা কোনো এষ্টিমেট বা কোনো এনেকুৱা ধৰণৰ কোনো প্ৰমাণ পোৱা নগ'ল বা সন্দেহ বৰ্তমান নাই। গতিকে এই ঘটনা সবিশেষ আমি তদন্ত কৰি আছোঁ আৰু তদন্ত যেতিয়া ওলাব যেতিয়া হ'ব তেতিয়া আমি আপোনালোকৰ আগত সবিশেষ ক'ব পাৰিম। হয়, যোৱাকালি আপোনাৰ ৰাতি প্ৰায় 2:30মান বজাত ঘপককৈ দুটা শব্দ শুনো। তো শব্দ শুনাৰ পিছত আপোনাৰ মই ঠিক ধৰিব নোৱাৰিলোঁ শব্দটা মই চাইলেণ্টলি বহি দিলোঁ, কিন্তু তাৰ ঠিক 3 মিনিটমানৰ পিছত আকৌ দুটা শব্দ শুনো। তো শব্দ শুনোতে মই অলপ দেখিলোঁ যে কিবা অলপ গণ্ডগোল থকা নিচিনা লাগিলে। তো উঠি পেলাই চাওঁ যে গুলিৰ হেৰি হৈছে। তাৰপিছত মই বাহিৰলৈ ওলাই পেলাই চাইছোঁ যে মোৰ এখন গাড়ী আছিলে, গাড়ীখনত দুটা গুলিৰ হেৰি হৈ আছে, ফুটা হৈ আছে। তো প্ৰথম দুই যায় তেওঁলোকে মাৰোঁতে সম্ভৱ নালাগিলে, পিছত দুই যায় মাৰি গুলি মোৰ গাড়ীত মাৰি থৈ গৈছে তেওঁলোকে। আৰু গাড়ীখন ইতিমধ্যে গোটেই পিছফালে চূৰ্ণ বিচ্ছিন্ন হৈছে গুলি লাগি পেলাই। আৰু কি গাড়ী আছে? মোৰ টাটা নেনো এখন আছিলে। তো সেইটোৱে আৰু তেনেকৈ আৰু অলপ শংকিত হ'লোঁ। আৰু তাৰপিছত মই পুলিচক মাতিলোঁ আৰু ৰাতি মাতি তেওঁলোকৰ কামখিনি কৰিলে আৰু কৰাৰ পিছত এতিয়া হেৰি কাৰণে আহিছোঁ। আকৌ কি বুলি সন্দেহ কৰা তুমি? সন্দেহ তেনেকুৱা সন্দেহনো কাকে এতিয়া কৰিব, থাকেই তেনেকুৱা। আমিও ৰাজনীতি কৰা মানুহ, বিভিন্ন ধৰণৰ শত্ৰু থাকিব পাৰে, কোনে কেনেকৈ কি লৈছে নাজানো। এতিয়া তেনেকৈ বিশেষ সন্দেহ কৰিবলগীয়া ব্যক্তি তেনেকৈ হেৰি কৰা নাই। দেখা যাওকচোন পুলিচে কিবা ভাবুকি তেনেকুৱা কিবা আহিছে নিশ্চয়। ভাবুকি বুলিবলৈ নাই, ভাবুকি তেনেকৈ অহা নাই, ভাবুকি নাই তেনেকৈ। ডেফিনেটলি যেতিয়া গুলিৰ এটেম্প লয়তো শংকাটো আহিবই। আৰু কোনোবাই যদি এনেই গুলি মৰাটো সাধাৰণ কথা নহয়। কোনোবাই কাৰোবাক এনেই আৰু গুলিটো মাৰি নিদিয়ে, গুলি মাৰিছে যেতিয়া আৰু শংকা থাকিবই। ন্যায়পালিকাক দিছোঁ, ন্যায়পালিকাই উচিত ব্যৱস্থা কৰিব।